যোৰহাটত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই আজি নৱৰাচুক আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। বাহিৰত যাব নোৱাৰে। টেকনলজিৰ ব্যৱহাৰত আমি প্ৰত্যেকটো মানুহকে সুবিধাটো দিছোঁ যে চৰকাৰে যেতিয়া মেডিচিন বিনামূলীয়া দিয়া হ'ব বুলি ঘোষণা কৰিলে বিভাগৰ মন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে যে প্ৰত্যেকটো হস্পিটেলত যিমান মেডিচিন থাকিব লাগে মেডিচিনটো থাকিব। বহুতে হয়তো ভাবে যে ডিষ্ট্ৰিক্ট হস্পিটেলত গ'ল, মেডিকেল কলেজত গ'ল, তাত ঔষধ লিখি দিলে ডক্টৰে, এই ঔষধটো হৈ ইয়াত নাপাব পাৰে।
EDLত 270টা মেডিচিন আছে যিটো ডিষ্ট্ৰিক্ট হস্পিটেলত থাকে 160টা মেডিচিন আছে যিটো ব্লক আদৰ্শ মহাবিদ্যালয়ত থাকে 130টা মেডিচিন আছে কমিউনিটি হেলথ চেণ্টাৰ CHCত থাকে আৰু যেনেকৈ আপুনি তলত নামি যাই থাকিব মেডিচিনৰ সংখ্যাবোৰ কমি যাই থাকে কিন্তু যিটো মেডিচিনে হস্পিটেলত থাকিব লাগে এই মেডিচিন হস্পিটেলত থাকিব এই ব্যৱস্থা আমি কৰিছোঁ আৰু ৰাইজক চৰকাৰে দিয়া এই সুবিধাটো ব্যৱহাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ ইয়াত ডক্টৰো আমি ইয়াত যথেষ্ট দিলোঁ ইয়াত আপোনাৰ চিকিৎসা ব্যৱস্থা ভাল কৰাৰ যিটো দায়িত্ব আমাৰ আছে তাত যথেষ্ট অৰিহণা আমি পাই আছোঁ মেডিকেল কলেজত এটা সময়ত অসমত ডাক্তৰৰ বহুত নাটনি আছিলে আজি প্ৰায় 5 বছৰ আগত আমি ডাক্তৰ পাইছিলোঁ 700জন ডক্তৰ আমি পাইছিলোঁ আৰু সদায় ডাক্তৰৰ নাটনি হৈ থাকে মানুহে কয় যে ডক্তৰ নাই ডক্তৰৰ অভাৱ যে ডক্তৰটো টেণ্ডাৰ কৰিলে নাপায় টেণ্ডাৰ কৰিলে ঠিকেদাৰ পাব আপুনি বিল্ডিং বনাই দিব ঠিকেদাৰ কিন্তু টেণ্ডাৰ কৰিলেতো ডক্তৰ নাহে ডক্তৰক জন্ম দিব লাগে আৰু ডক্তৰক জন্ম দিয়ে মেডিকেল কলেজৰ ভিতৰত অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়াই তেখেতে সিদ্ধান্ত ল'লে যে কিবা দুৰ্গামী চিন্তা আমি কৰিব লাগিব আৰু এটাৰ পিছত এটা মেডিকেল কলেজ যেতিয়া বনাব আৰম্ভ কৰিলে বহুতে বিৰোধিতা কৰিলে জিলাই মেডিকেল কলেজ দিব লাগে মেডিকেল কলেজ যদি নাথাকে ডক্টৰ ক'ৰ পৰা যাব গুৱাহাটী মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ মিলি কিমান ডক্টৰ ওলাই তাৰ ভিতৰত বহুতে আকৌ পঢ়িবলৈ যায় পঢ়ি প্ৰাইভেটত কাম কৰে চৰকাৰী ব্যৱস্থাত নাহে এটাৰ পিছত এটা মেডিকেল এই 10টা মেডিকেল কলেজৰ প্ৰাণ এতিয়া আমি 14খন মেডিকেল কলেজৰ পৰা 1400 ডক্টৰ পাওঁ গাঁৱে ভূঞে এতিয়া আমি ডক্টৰ দিব পৰা হৈছোঁ আহা 2 বছৰৰ ভিতৰত অঞ্চলত আমি ডক্টৰ দিব পৰা অৱস্থাত আহি যাম এই ঘটনা কৰি মেডিকেল কলেজৰো যথেষ্ট অৰিহণা আছে উচ্চ মানদণ্ডৰ চিকিৎসা ব্যৱস্থা ইয়াৰ মেডিকেল কলেজত হৈছে কিন্তু অকল মেডিকেল কলেজ চিকিৎসা ডক্টৰৰ কথা ক'লে নহ'ব মোৰ বিভাগৰ নাম চিকিৎসা বিভাগ নহয় নে বাইদেউ চিকিৎসা বিভাগ নেকি মোৰ বিভাগৰ নাম কি মই যিমান কথা পাতিলোঁ এতিয়ালৈ চিকিৎসাৰহে কথা পাতিলোঁ বিভাগৰ কথাটো পতা নাই বিভাগৰ নাম হ'ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ স্বাস্থ্যৱান যদি থাকে হস্পিটেলত আহিব নালাগে লাগিব জানো স্বাস্থ্যৱান যদি হৈ থাকে তেতিয়াতো হস্পিটেলত আহিব নালাগে স্বাস্থ্যৱান হৈ থকাৰ কাৰণে আমি নিজে যত্ন ল'ব লাগিব তাৰ বেমাৰ হ'ল তেতিয়াহে ডক্টৰৰ তাত যাম ব্যুৰ ৰিপৰ্ট মায়া নিউজ